আজি ৰাতিপুৱা 5টা বজাতে উঠি পিঠা বনাই আছোঁ। কিয় জানেনে? আজিৰ পৰা মোটামুটি 1.5 মাহমান আগতে মোক নলবাৰীৰ এজনী বাইদেৱে পিঠাৰ আৰু লাড়ুৰ অৰ্ডাৰ দিছিল মানে তেওঁলোকৰ কোনোবা ভতিজাকৰ নেকি চিলাকৰণ আছে। সেইকাৰণে বাইদেউটোৱে ফোন কৰিলে মোক যোৱাৰ কথা কয়। সেইকাৰণে ভাবছোঁ আজি তাতে যাম। সেইকাৰণে ৰাতিপুৱা 5টা বজাতে উঠি মই পিঠা বনোৱাত লাগছোঁ। ইমান জোৰ কৰি মাতিছে তাতেও যাব লাগিব, নগ'লে আকৌ বাইদেউটোৱে বেয়া পাব। ফোন কৰিলে মোক যোৱাৰ কথা কয়। পিছে আকৌ পিঠাৰো অৰ্ডাৰ আছে, অৰ্ডাৰখিনিৰো মাল দিব লাগিব। সেইকাৰণে ৰাতিপুৱাই 5টা বজাতে উঠি মই বোলো 10টা বজাত আজি আমাৰ কাম শেষ হ'ব লাগিব। পিছে বেছি অৰ্ডাৰ নাই দিয়কচোন, অলপহে আছে। অলপ থাকিলেওতো বনাব লাগিব ন। প্ৰথমতে মই এয়া তিলৰ পিঠাখিনি বনাই লৈছোঁ, যিহেতু তিলৰ পিঠাৰো অৰ্ডাৰ আছে। তাৰ পাছতে আকৌ ইফালে ব্লেক ৰাইচৰ পিঠাৰো অৰ্ডাৰ আছে। মই তিলৰ পিঠাখিনি বনোৱা হোৱাৰ পিছত আকৌ এয়া ব্লেক ৰাইচৰ পিঠাখিনি বনাই আছোঁ। এই ব্লেক ৰাইচৰ পিঠা বনোৱাটো বৰ দিগদাৰ কি হয়, চাউলকেইটা খুন্দিবই নোৱাৰি, মাখা লৈ যায়। পিছে ৰাতিয়ে ভিজাই থৈছিলোঁ, অলপমান খুন্দি আৰু কাপোৰ এখনত মেলি দিছোঁ। খুন্দাওঁতে ইমান অসুবিধা পাইছোঁ এইবাৰ ব্লেক ৰাইচকেইটা, কিবা লবত টাইপ খুন্দা নাযায়। আৰু অলপমান পানী থাকিলেও মাখা লয়। ইফালে যদি অলপমান মাখা লওঁতে গুড়াটো নুখুন্দো, তেতিয়াহ'লে গুড়াটো কিবা বগা হৈ যায়। ইফালে আজি বেছি এটা কালাৰ অহা নাই ব্লেক ৰাইচটোৰ। কিয় জানেনে? চাউলটোত অলপো পানী নাই। মই ভালকৈ এখন সূতাৰ কাপোৰত মেলি দিছিলোঁ, গোটেই পানীটো শুকাই গৈছে। সেইকাৰণে সিমান এটা কালাৰ অহা নাই। নহ'লে যিফালে আকৌ খুন্দিব নোৱাৰি, গোটেই মাখা লৈ যায়। ব্লেক ৰাইচৰ পিঠা বনোৱাটো বহুত কষ্ট। বৰা চাউল যদি দিনটোত 2 টোকলা খুন্দা যায়, এয়া ব্লেক ৰাইচৰ মাত্ৰ 1 টোকলাহে খুন্দা যাব। খুন্দিবও দিগদাৰ, কিন্তু বনাবা ভাল। বনোৱাটো যদি গুড়াটো ভাল হয় ধুনীয়া বনাবা। ইফালে গুড়াখিনি খুন্দা হোৱাৰ পাছত এওঁক কৈছোঁ, তুমি নাৰিকলেদি বনোৱা এইখিনি বগাখিনি। মই যিহেতু ব্লেক ৰাইচৰখিনি বনাই আছোঁ, এওঁক আৰু বগাখিনি বনাব দিছোঁ। কাৰণ আমি তাতে যাবও লাগিব, বাইদেৱে ইমান জোৰ কৰি মাতি আছে। যেইবাৰে ফোন কৰে বাইদেৱে সেইবাৰে কয় আহিব লাগিব বুলি। সেইকাৰণে মই নাযাওঁ অকলে, ইহঁতেও যাব। এওঁলোককো মাতিছে, কাৰণ বাইদেৱে নিজে আহিছিল মোৰ ঘৰত অৰ্ডাৰ দিবাক লাগি পিঠাটোৰ। আহোঁতে এনাইও পিঠা বনাই আছিল, এওঁলোককো মাতি থৈ গৈছে। সেইকাৰণে এনাইও যাব। সেইকাৰণে মই বোলো অৰ্ডাৰৰ মালখিনি ৰাতিপুৱাই বনাই আমি গোটেইকেইটাই যাম, এখন ৰিক্সা ভাড়া কৰিম। সেইকাৰণে ৰাতিপুৱাই পিঠাটো বনাই উঠি আৰু আমি পিঠা বনোৱা হ'লে সোনকালে যামেই আৰু। তাৰ পাছত গোটেইখিনি কাম শেষ কৰি আমি ইফালে এয়া ৰিক্সাত আহিছোঁ। বেছি দূৰ নহয়, অলপ শনি ৰোডত আছে বৃন্দাবন ৰিজৰ্টখন, তাতেই হ'ব পাৰ্টিটো। সেইকাৰণে আমি এয়া ৰিক্সাত যাই আছোঁ তাকে লাগি। তাৰ পাছতে আমি এয়া আহি পালোঁ নহয়। ইমান ভাল লাগছে আহি পেলাই। এয়া চাওকচোন ভিতৰৰ পৰিৱেশ এনেকুৱা, বহুতেই ভাল লাগছে ইয়াত আহি পেলাই আৰু।